ভালকে ধৰ লাহে দে মই দৰ্জাখন খুলি ৰ দে ও কি করবে নালগে ওজন বস্তু দাঙিব নালগে হ্যাঁ নালগে দাঙিব ও নাচবো দে আৰু কি তই নহয় আই খন্নেৰে ও মিমি দাঙিব কে দাঙিব দি মই কবা লাগে নি মই জানোৱে আগৰ পাই কালা ভাষা চব আগতে জনাৰ কথা বম আগতে জনাৰ কথা কেনেকৈ উঠ জানোতো সেইকাৰণেতো কৈছো ও ই চাৱা ই ভাল কৰি শুনা নাপায় বয়াটো কৰি ডাইৰেক্ট শুনা পাই আই থাত তল্লো তুমি কথা পাতে না থাত ও মানে মোৰ গেষ্টিক হৈছি খা এটা কালাটো মাথা গৰম কৰিলে কালাটা কালেৰি এতিয়া ঐ গেষ্টিক হয় না তোমাৰ এ প্ৰেগনেন্ট হৈছে প্ৰেগনেন্ট এ সবেলেকে কবা লাগা গেষ্টি টেবলেট আনাৰ কাৰণে তুমি এখনিও নাজনো এই টেবলেট নহয় প্ৰেগনেন্ট এই অলছি তোমাৰ এই মই এতিয়া কিমান বুজাও না লাষ্টমান খাই দিছে ন মোৰ চৰ্বি নাই দে বুলি তোমাৰ তিৰিটোৰ বেছি চৰ্বি আছে ও ব্যায়াম গিলে মই বুজি পাইছো এগলা কৰবা লাগবো এগলা আনকে মই বুজি দিম দে পিছত এই কালা বসা এই বেমৰ কথা এতিয়া কিয়া মাইনেৰে গমে বনা কি হৈছে মাইনেৰে পৰীক্ষা দিয়া পাৰা ৰিজাল্টৰ কথা কবা গবা ক কি বুঝো বাপ্পা ও তোমাৰ আগতে আগে দা লাগে দাদাই মোক বুজি আছিল গেষ্টিক হৈছি না টেবলেট টান দিবা নৰয়ে দাদাই কোৱা কাৰণে গম পালো তোমাৰ তাতে দা লাগে ৰবা দিছো এই তো চাই কি হৈছি না ঠিক আছে বুঝে দি চাবা প্ৰথমতে 1 2 1 1 2 1 ও মই মান হকৰ নাই মোক কে বে আমি কে পালা হ্যাঁ নহয় আই ও মাইনেৰে প্ৰেগনেন্ট হৈছে জি বুঝে দিয়া তাতেৰি বৰখিন মোক ব্যায়াম শিকাবা লগে দিছি মানুহটোক হো তু নামৰ অৱস্থা ভয়া কৰি দিছ ইনকে বুজাও আবা আ কোৱা কি মিমি দেখলি গমে পানাই কোৱা হা হে কোনা মোক কিয় কোনা কে গম পারে পারে মোক গতে ইনসাল কত থাকে আয় শুনা হসাই নাকি দে কি কয় দেউতাৰ আপন পুনৰ হলো এ আজি মোৰ কিমান ভাল লাগছি আজি মোৰ 10 বছৰ হল এটা চলি বলিৰ মুখ দেখা নাই গম পানা তো চলতো হ'ব মোৰ কিমান ফুৰ্তি পুৱাৰ পায় ইয়ে দাদা কি কথা কয় আপনি মতা মানুহৰ কত চলি হয় দেখছি আপনি দেই লাজ লাগা কথা লাগান ইয়ে মই লাচমান চব খাই দিব আনদে ভাল কলি বয়ে যা কে আনকে কৈছা তুমি মোক কৰবা চবৰে হলে লাজ পাইছি নেকি ও মতা মানুহ পাৰে নেকি আজিলি অলেতো লিভাৰৰ প্ৰব্লেম থাকি চবৰে হলে মোক কৰবা ও মই গমে পোৱা নাছিলো মতা মানুহ ৰজি আজিকালি 40 জন্ম দিবা পাৰে কি দিন জি আহি গেল পইচা ৰাখলি আজিকালি সব পাৰে তাকেতো পইচা পাতিৰ প্ৰব্লেম না নলি মেডিকেলত দেখালি ভাল হলা ঐ ভাতৰ যদি কোন দিনা খাবে ৰ क्या মাল্লু দিনটো খবৰ নাই তোৰ কালা হাততে ঘুমি আছা ভাত খাবাতে মই সেতান দতে কেনে দিলাক ভাতটো এ ভাল লাগে না তো পুছিয়া পাতি নিয়া তাতে মিমিও প্ৰেগনেন্ট হৈছি মই তে কি গদ্দা মিমি মানে প্ৰেগনেন্ট হৈছি মই কি থলবা যে নাচিম নাকি আস্পে কোনা তোমাক ভাল লাগে নিয়া তাতে মিমিও প্ৰেগনেন্ট ভাত ছাতান দিলা কষ্ট দিয়া নহয় দেচোন বাপ্পা কালাৰ ভিনাকটো গলি তোৰ ইমান মৰম ইমান ভাতছা ইনকে যদি তই মুখ গলি ভাবলি হয় কথাই নাছিল হে চালা তুমি খালি যাই যে হেতু কথাই কও হেনতা হেতু কথাই হেমাগে লৈ যাও কথা তুমি দিয়া তই কি কৰিম দিনটো ৰাতে ঘুমে থাকা এফলে ঘৰত কি আছে কি নাই তোৰ খবৰে নাই কি খবৰ লবা আছো না মই খবৰ লবাইছা না তোৰ ধুলিটো ভৰাবাইছা আ কুকুৰ যা এ ৰাখো যা বাচ্চা যা ৰাখো যা ও তুমি কি কাপড় মেল দিবা দছ জানা নেকি তুমি কাপড় মেলবা আৰু হেলা এতু শুকনা কাপড় এতু ভিজা কাপড় ইফালে দে হা এতু শুকনা কাপড় এতু ভিজা কাপড় লগ লগে নেবা ভিজব ও লগে দিবা লাগবো এই কি মুগল গজু দি মার গাইছ আৰু মতাল লগতে ইনগেৰি বাৰিছু এতু ভিজা কাপড় না না এখনি ভিজব মুকো গটা কাম কৰি উল্টে দিছা তুমি আর দে নালগে লবা ও তোমাক কাম কৰবে আগ দিছি মোৰ হাত বিয়া নাই নহয় তুমি কিয়া মান খং কৰছ ও তুমি না এখন কাম দুখান কৰ নালগে মই পাৰিম যাওৰ পাই তোমাক কাম কৰবে হাক দিছি নহয় ডাক্তাৰে নালগে তুমি কৰবিয়া মই পাৰো নহয় কৰবে নালগে ইটা আলি কিয়া কৰবে আইছ মই তো কলাই তোমাক কৰিবৰ কাৰণে
ও চোতালখন সাৰিব লাগিব দে দে মই চোতালখন সাৰি দে দে ও চোতাল হারবা কইছ দে ল ল তুমি মেলি যা মই চোতাল হারু দে 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 যাও তুমি খুৱা গেল যাও ঐ ও তুমি চোতালকে হাইছ খুম বুলি কৈ কেনে এ অলপ দেৰি হল ৰে বাহারাত ও তোমাক খুবা দিছো তুমি চোতালখনকে হাৰি আছ এ তুমি কত আগে খম করো চাও দে নালগে যাও যাও ই কেনা করে কত আন্দালে নামান দেৰি হমতে মোর ও ভাত ময়ে বনাম যা তুমি যা মোক বহি ঠিকপে গলা তুমি ভাতো নবনাং মই বহিয়ে থাকিম আজি দে দে খুৱা গেল যা তুমি এইগিলা কাম কৰিবা হাক দিছি ডাক্তাৰে নকৰিবা হ্যাঁ আৰু তুমি মোৰ লগত যুঁজবে আহিলা এইবাৰ আৰু পানী লাভ দেৰি হল নাকি অ নকৰিবা এইগিলা কাম তোমাৰ পেট হৈছি নহয় তোমাৰ কষ্ট হ'ব এইগিলা দাঙিব নালগে কি ও তোমাৰ প্ৰেগনেন্ট নহয় তুমি এইগিলা দাঙিব নালগে কি কহা ও কাইলা পরে সবকে কইলে তেরি আজি মোটা মানুহ প্রেগনেন্ট হচ্ছি মধ্যরে তুমি রুল পাইলা ওই ময়লা কষ্ট করি মরতকে তে ওজন বস্তু মোকে দাঙিব দিবা লাগে তুমি বা কি মৰম করে দা দিছি ভাই এই হস্পিটেলত কেনে খৰচ হ'ব 50,000 এই 50,000 বহুত হৈ যায় দেখোন আৰু কম কৰিবি দুখীয়া মানুহ দেচোন 30 মান ধলি ভাল এতিয়া সিজাৰিং হৈ দিবা নৰ্মেলে হয় সিজাৰিং হ'ব লাগে নেকি এই দিন আছে ৰবা আছমে মান আছে মানে মই কথাটো সুধলো আমি অলপ প্লেনিং কৰিব লাগিব না আগৰ পাই বাজেট চাজেটৰ কথা আছে বা তোর ইমান চিন্তা লাগছি কাবাক তিরি প্রেগনেন্ট হই তোর কথা বড় চিন্তা লাগছি খেলা কথা নহয় তুমি কথাটো বেলেগ ফালে না কবা নছু মই কালায়ে বেপে কবালছি না তয়ে বেপে কবালছা সি কেনা কেনা কথা কোৱা তুমি কিবা হয় তোর চিন্তা তোর ফুটি দেখি মানুহ বেলেগ ভাববয়ে মানুহ না বে তুমি ভাবা অলপ কথা আৰু ফুটিটো লাগবই লগ চলে তো বেপে কবালছি নহয় দে তাতে তোৰো কিবা ভাগ বতৰা আছে নহলি তই ইমান ফুটিত নাথা তুমি কি লেতৰা কথা কোৱা এই শুনা মোৰ কথাটো আজি আমাৰ 10 বছৰ হ'ল মাক বেপে হবা পাৰা না আমি আজিক লগিন আমাৰ কালা বুলি কবা বয়া লাগে দেচোন লগ চলে তো বেপে হবা আছি তোমাৰে ভাল হ'ব মোৰে ভাল হ'ব তুমি মাকৰ অনুভৱটো পাবা মোৰ বাইপেকৰ অনুভৱটো পাম সেইকাৰণে কথা বুজি নাপা নেকি তুমি সেইকাৰণে অলপ ফুটি লাগছি মোৰ মই বুজি পাও মই সব বুজি পাও কিন্তু তই ঘনে ঘনে যে কালাত যাই থাকা বেলেগ মানুহ সন্দেহ করব এই বেলেগ মানুহ কথা নকপা মোক বেলেগ মানুহ কথা কলে মিতে ছুটি আহি মোৰ বেলেগ কোনো নকপা তোমাৰ মনটো ভাল হলি হ'ল মোৰ মনটো ভাল হলি হ'ল মোৰ মনটো ভালে কিন্তু তই হে বুজি নাপা অলপ কাম ধান্দা কৰ তান তাতে ঘুমে থাকলি খাবা নাপা চিন্তা কৰিম দিয়া কালি পে যাম ভালকে কামত যাবি তেতিয়া আমিও সহায় কৰিব পাৰিম অলপমান আৰু তাকো লৈ যাবি তেতিয়া অলপমান তাৰো সহায় হ'ব যাম দে ও দেউতা ও মিমি তোর খবর লবা নাজে নেকি ও বাবা নমস্কাৰ মই আৰু হেন্দৰ খবৰ ল'বা নাযাওঁ সিদিনাখনে যি কাৰনামা কৰছি মই সেইদিনাখনে খবৰ ল'বা গৈছিলো আপিটোৰ খেচি মোক সি মানে আনবা যাওঁ বুলি আপিটোক গোটাই গেটক লৈ খেদি খেদি নিছি তাৰ লগটো আহি কিনে মোক বাচালাক সি বুজালাক তাক না আজি আকৌ আজি মই লগত থাকিম না মোক মোক বেয়া নাপে নহয় দিয়া তথাপিও ভয় লাগে মোৰ হেন্দাকে যাবা সেই কালাই কিবা কলি কিবা শুনা পাই না নহয় দিয়ক দেউতা তুই বেয়াও দেখি না এটা চলি জন্ম হব আৰু খবৰ যদি ল'বা নাযায় দেউতাক এটা হয় কেনা হ'ব মই থাকিম তো মই থাকিম মোৰ বিশ্বাসত বলক মোক আকৌ নকয় তাকেতো নাতি এটাও হ'ব অ মাই ও মিমি মাই ঐ মই সেইকাৰণে আহিবা টান পাওঁ গম পোৱা না এনে দুৱা শুনা নাপে কালা কালেৰি তোমাৰতো নাতাৰে কথা নাই এতিয়া ডাঙৰ মাইটো শুনা নাপলি কি হ'ল তুমিতো শুনাব এনে দুৱা শুনা নাপে মোৰ ভাগাত ধচি গল শুকাই গৈছে তুমি মাতা ও মিমি মিমি পাঁচ ঘৰত আছে নেকি চোন পাকঘৰত আছে বেটা কালেৰি চ ও মিমি মিমি ই ভিন্দো কিটাইছি কে কোনা আবুলি মাত্তে মরে কি মেল লাগলা ই গোটাই হাত ধোৱা পানী খিনি মুখত পড়লা হাত খোৱা ই শীষ রোল ভাল পানী আনদাও নেকি ও কি খাইছলা মিমি ও চকু মেলবে পার না হাতলত খদ জলা খাইছলা নেকি এ নহয় গাছৰ দুটা বংলা জ্বলা পকছিল ইকাৰণে বোলে আজি খাও মই তোমাক কৈছিলো না জয় মই এইকাৰণে আহিবা খোজা নাছিলো আনতাকে
এতিয়া জ্বালাটো তুমি পালা না কেনা লেখছি যোৱাবাৰ মোক সেনা জ্বালা দিছি যোৱাই কালা তুই তাৰ পৰাই যিহে খেদান দিছি মোক এতিয়া তুমি খোৱা জ্বালাটো আজি ৰ'ব জ্বালা খাব চকুত জ্বালাই ধৰিছি মুখেদি কেনেকে খাম এতিয়া মই চকু দি খোৱাচোন আজি তুমি বেছি দা কিয় নালগে বিচপা বিচি দাংদা ভাল পাবা নহয় মই বেছি দিবা কৈছো বৰাতে ভিন্দৌ নেদাও দা কি বেয়া ক'লে কিবা শুনে মই নৰো তাকে আপুনি বুজক নহয় দে তুমি অলপ জ্বালা পাবাও লাগে দে মই কৈছো না নাহো বুলি তুমি টানি টানি লৈ আহিলে কেনা লাগছি এতিয়া দে বাদ দে যি আছে মা খবৰ কও দেউতা তোৰ সপোনটো পূৰণ হল দে মই মাক হবা আলছো আয়ো মোৰ কালা মাই তুই তো মোৰ সপোনৰ কথা ইমান বুজি পা মই তো কালা তাতে বিয়া হৈ কিনে 40 জন্ম দিবা দিছিলো দেউতা তই নাতিৰ মুখ দেখা পাবি দে নাতিৰ লগত খেলে থাকক যক এই টিভিটো সাউন্ড টাউন নাই এই স্পিকাৰটো বদলাই দিব লাগিব আপোনালোক কেতিয়া আহিলে আমি এতিয়া আহিছো ৰবা বাবা আমি আহিলো দে আমি মিৰ খবৰ ল'ব আহিলো কিবা শুনিলো দেখোন মই টিভিয়ে চাইছিলো ৰবা ঘৰতে বাকী দেউতা মই মাফ কৰি দিব আপোনাক এতিয়া মই বহুত ডাঙৰ অপমান কৰিছো মোৰ বহুত ভুল হৈছে নাই মই মাফ কৰি দিছো দে তোমাৰ এতিয়া হাজাৰ শুনা নাপালো মোৰে তো চলি এইটো মোৰে আপি তুমিও মোৰে আপাৰ নিচিনা দেছো জয় মানে আপা হ'ব যি আছে খালি সুখত ৰাখবে আপিটো মাৰিবা খুজিছে আপুনি মাৰক এফালে দি মাৰিব মোৰ এখানিত নামেৰিব মাৰিবা খোজা নাই ই আৰু খং উঠে মোৰ মাৰিবা খোজা নাই এফালে মাৰক এফালে মাৰোৱে নেকি মই ধৰি কেনে জয় মাৰিবাও নৰি তুমি কি নিলজ্জ মানুহ হা দেউতাক আৰু কিছুমান খাবা দে কাইলা কাইলা ইমান সময় মাতি কি ক'ত ৰহা তই আৰু এটা কথা হ'ল তই সনাখিনি বন্ধাইকে থহাই আমি সহায় কৰিম না তোক তোক কি তলত যা দিয়া দে মই কিয় বেচিম আই তই বেচিবা কলি বুলি বেচিম নেকি মই বন্ধাই থম তোক এটা ভাল কৰি কিবা শুনা আই বল বাবু কি আই কোনি আই কি আহিলে ৰন্ধে আজি আৰু কি উল্লো মই আগৰ নাই তই কিবা ইম্পৰ্টেণ্ট কথা আছে বোলে বাবু এটা কথা হ'ল মানে মোৰ ৱাইফ যি আছে ৱাইফ মোৰ প্ৰেগনেন্ট তাতে কি হ'ল মোৰ কি দুখ তাতে তই নাই ৰখাই মই কিবা বেলেগ কথা লৈছো আমি দিও ই মানে যিহেতু প্ৰেগনেন্ট হৈছে ইয়াক অলপ পইচা পাতি কিবা লাগব না ই অলপ সনা দিব সনা কিন্তু বন্ধাত ৰাখাই কেনে কিবা অলপ পইচা দিয়া সেইটো কথা নহয় মানে বাবু শুন তোৰ যিহেতু অলপমান টকা পইচা আছে মোৰ ভন্টিটো প্ৰেগনেন্ট হৈছে না হলি অলপমান টকা পইচা লাগব সেইকাৰণে মই সনা দিলো তাত বন্ধা থবা আহিছো কেতিয়াবা আমি মানে গান মাৰিছো হ'ব দে কথা হ'ল তই বাৰু মোৰ তাত সনাখিনি থবা নালগে এক কলিটো বুজি নাপায় তই ভালকে বুজি কবি তাৰ মানে সনাখিনি নালগে ভাই লগৰ খাতিৰ এগলা আগৰ কথা বাদ দি দিছি এগলা সনাখিনি নালগে মই এনাই তাক পইচা অলপমান দিম সি যেতিয়া পাৰে কাম চাম কৰি তেতিয়া সি মোক ঘূৰাই দি যাব যা আৰু আকে কথা মই কিয় বেচিবা সনা কিয় বেচিবা মই বন্ধা থবা নহয় কাইলৈ তই বুজি নাপাওঁ মই সনা কিয় বেচিম তো কিয় মোৰ ভালটো নিবিচাৰা সি ভালে ক'লা আমাক সি কি ক বুলি পিছে এখনি হাত ৰাখিয়া দিছি পইচা দিব এনা দিব পিছে সনা বন্ধাত থবা নালগে মই এতিয়া কাট বন্ধা থম কি নালগে বুজিবা তই এখনি হাত বস্তুটো ৰাখিয়া দিছে তাক নালগে সি এনা দিব পিছে তো ভাই তাৰ ভৰিত ধৰিবা মই ইমান ভাল সি নালগে চালা মই ভাবছিলো ক'ৰবাত হাজিৰা কৰিব যাওঁ কালা বছা ঘৰত কাম কৰি আছে কি আই ভাবছিলো পইচা লাগা হোৱা নাই নেকি তোক আৰু 3 বিয়া আছে মাত্ৰ ঘৰত কাম থাকত থাকিলি নহয় পইচা নাপা তই হাজিৰা কৰিব যাওঁ বেলেগৰ ঘৰত সেইকাৰণেতো চাফা কৰিছো 3 বিয়া আছে বাবুটো আহিবৰ কাৰণে তাতে আহিলে গিলা খেলবা নালাগিব কনাই মই বেছি দিন নাই দেখোন আৰু 3 বিয়া আছে পইচা নালাগিব ঘৰত কাম কৰি থাকিলে পইচা আহিবি তই এখনি কাম কৰি দিয়ে আৰু তোক পইচা লাগে এখন দেখা পাইছা নাই গল ঠাণ্ডা মাৰি দিম কিবা ক'লে কিয় বুজিবা ভাই মই তোক কথাটোহে কৈছো পইচা নেদা বুলি কোৱা নাই নহয় তই মোক মাৰিবা কিয় অললি তোৰ আগত কথা কোৱা দাও মূৰত মাৰা একে কথা নালগে দে নিজৰ মাথাত মাৰিবা দিম দে ভাই হাজিৰা কাম কৰি দি অলপমান হ'ব দে দিম দে হাজিৰাটো আজিৰ
আজি তোৰ সন্যাসে প্ৰেগনেণ্ট নলাগো তোৰ এখন দীঘল আজি কাটি জেলত গ'লো মই অলপ শান্তি থাকিব পাৰিলো মই তচোন কি কাম কৰে এলা যাবাৰ কে চাফা কৰিব লাগে চলি জন্ম হ'ব কেনেবা ডাঙৰ হয় এতিয়া বা চাফা কৰাত লাগি চলি ডাঙৰ হ'লে আৰু যোৱা পাৰব আজি বন্ধুতকৈ পইচা ডাঙৰ হ'ল তোৰ এ মাৰিম কাম কৰ অ শুনছ অ মোক পানী বাল্টিং বুৰে দে গা ধুলো হয় এই এই কি আই কে মাছিয়া মাতিছে কি আমিমি অ কি কৈছো শুনা নাই নাকি পানী বাল্টিং বুৰে দে গা ধুং মই অ অলপ দেৰিকে খাম যোৱা ভোক লগা নাই এতিয়া শুনা লগা নাই এই কে মাৰ তই ঐ গা ধুই মাইনে ৰে পানী নিবা দিছি হা গা পানী নিবা দিছি গা ধুই অ ভাত ৰান্ধি কাৰণে অ গা ধুব ৰ মই পানীটো দিও দে যা একবাৰত গটাই নুশুনাই গটাই যোৱা তুমি কাপোৰখিনি লৈ আহা মই বাথৰুমত পানী বাল্টিংটো থৈ আহো যাওঁ কি কমন চেন্স নহয় কথা নহা কোৱা তুমি পানীখিনি বুৰে কিনে তাতে থৈবা নৰা অ মই পিছতো খাব পাৰিম যা ভাত এতিয়া মই কাপোৰখিনি লৈ আহো চালা কাম হে হৈ যায় তাতে আৰু বাইনা লাগে কামৰ আইও ইতে পড়লো ওই এই তই কি কাটি হ্যালো কি এই দে যাইছো দে মই এই হেই এই মই যাওঁ তিৰি মাৰছি মই আহিছো তই ক'ত যা হাজিৰা দিম দে তই কিয় যা এই 8 ঘণ্টা পিছত আহিছো মই 8 ঘণ্টা পিছত আহিছো 8,000 টকা লাগব তো হাজিৰা একনি কাম কৰাতে 8 ঘণ্টা পিছত আহিছো দে যা যা আইবি ইমান পালা মাৰে আইও আজি ইমান লাত মাৰি আছে ই তুনুকে ইমান দুষ্টামি কৰি আছ মই গাটো ধুই আহো দে তোমাৰ ভোক লাগছি নেকি মই গাটো ধুই আহি ভাত খাম হ'ব না তুমি দুষ্টামি কৰি নাথাকিবা ভাই তোক মই কৈছিলো ভাল পা এটা চাই কেনে দিম একালত তাতে আহি আজি তোৰ কি অৱস্থা হ'ল তই নিজে কচোন তই আজি গোটেইকেইটাকে এৰি থৈ যাব লগা হ'ল না তোমাক এৰি কেনেকে ৰাখিম মিমি মই ইমান ভাল পাইছিলো মই আজি যদি মই কালা নলো তুমি এনেকে যাবা নালগে মই তোমাক বাঁচালো হয় লগতে থাকি মইনা তোৰ প্ৰেমতে পৰি মইনা তোৰ লগতে থাকি হে গাইজ আমাৰ কালাৰ ভিডিঅ' ইয়াতে শেষ কিন্তু যদি আপোনালোকে 10,000 লাইক কৰি দিয়ে তেতিয়াহ'লে আমাৰ এটা ষ্টৰি ভাবাই আছে কালাৰ ওপৰত সেইটো আমি বনাই দিম সো আপোনালোকক যদি কালাৰ ভিডিঅ' লাগে 10K লাইক কৰি দিয়ক